নেটৱৰ্কটো কিন্তু তেনে সৰলে আছিলে সেই অংকবিলাক সৰল অংক এটা কৰিবলৈ এটা নিৰ্দিষ্ট প্ৰচেছ আছে সেই প্ৰচেছ মতে কৰা হ'লে নিশ্চয় ইমানখিনি বেমেজালি নহ'লেহেঁতেন এতিয়া সৰল অংক এটাত যদি আমি প্ৰথমতে মাল্টিপ্লিকেশ্যন কৰোঁ তাৰ এটা নিৰ্দিষ্ট ফৰ্মুলা আছে আমি যদি প্ৰথমতে মাল্টিপ্লিকেশ্যন কৰি দিওঁ তাৰ ৰিজাল্ট এটা ওলাব কিন্তু সঠিক ৰিজাল্ট নোলায় এনেখন বেমেজালি কৰি থাকিলে কিন্তু আমাৰ অসমখন কিন্তু বহু যুগলৈ পিছুৱাই গুচি যাব এতিয়া কালি যিখিনি ঘটনা ঘটিলে বা তাৰ পৰা ৰিয়েকশ্যন হিচাপে যিখিনি ষ্টেপ চৰকাৰে ল'লে তেনেকুৱাখন কৰিলে এইটো ষ্টেজত কিন্তু এইটো সময়ত কিন্তু এই নেটৱৰ্ক কাটাৰ পৰা আৰম্ভ কৰি যিমানখিনি অৱশ্যে হয় কথাবিলাক স্প্ৰেড হ'লে মানুহবিলাকে নানান ধৰণৰ ৰিয়েকশ্যন কৰে তাৰ পৰা মানে বেমেজালি বহুত হয় কথাটো হয় তেওঁলোকে হয়তো শুদ্ধ ষ্টেপে লৈ ল'ৰা ছোৱালী পঢ়া শুনাৰ পৰা আৰম্ভ কৰে আজিকালি বহুবিলাক মানে ক্ষেত্ৰতে তাৰমানে নেটৱৰ্কত মানুহে হেল্প লয় এতিয়া হৈছে পৰীক্ষাৰ সময় ল'ৰা ছোৱালীবিলাকৰ মনবিলাক এনেই পঢ়াত বহা নাই তেনে ক্ষেত্ৰতে যদি পঢ়াৰ যিখিনি আমি তেওঁলোকৰ মানে আজিকালি যিবিলাক উৎস যিটো পঢ়িবৰ কাৰণে তেওঁলোকে যিটো নেটৱৰ্ক ইউজ কৰে এতিয়া সেইখিনি ফেচিলিটিৰ পৰা যদি তেওঁলোক বঞ্চিত হয় তেন্তে আমাৰ উঠি অহা প্ৰজন্মৰ কিন্তু বহুত এটা বেয়া মানে প্ৰভাৱ পৰিব সেইকাৰণে মই ভাবোঁ এইখিনি সময়ত হিংসা দি নহয় বহুত মানে বস্তুটো অলপ ভাবি চিন্তি দূৰলৈ ভাবি চিন্তি কামখিনি কৰিলে সকলোৰে সুবিধা হয়